সাপৰ যেনেকৈ সৰু ডাঙৰ নাই আৰু হত্যাকাৰীৰো কোনো সৰু ডাঙৰ নাই। হত্যাকাৰীয়ে তাত কোনো সৰু বোলে এইটো এৰি দিওঁ, ডাঙৰ বোলে ইয়াক জেলত দিওঁ, সেইটো কেতিয়াও নহয়। লোকৰ ব্যক্তিগত কথা খুচৰাৰ কোনো আমাৰ দৰকাৰ নাই বা প্ৰয়োজন নাই। তথাপিও কওঁ, সেই টংলাৰ যিকেইটা ফুলকুমলীয়া ল'ৰাক হত্যা কৰিলে সেই নীৰজ শৰ্মাৰ লগত সম্পূৰ্ণৰূপে জড়িত আছে তাৰ মোমায়েকৰ পৰিয়াল। সুপ্ৰভাত, নমস্কাৰ জনাইছোঁ মোৰ আজি অন্য এটি নতুন ভিডিঅ'লৈ। আৰু ভিডিঅ'টো আপোনালোকে ওপৰত থাম্বনেইলখন দেখি চাগে নিশ্চয় গম পাইছে। জগৰীয়া বুলি এটা কাৰণতে ক'লোঁ, যিহেতু মোমায়েকৰ ঘৰৰে চুৰি আৰু মোমায়েকৰ ঘৰৰে বাইক আৰু বস্তুখিনি গোটেই তেজ লগা সম্পূৰ্ণ কাপোৰ কানিৰ পৰা দা কটাৰী গোটেই সোপা মোমায়েকৰ ঘৰতে লুকুৱাই থৈছে। গতিকে তেওঁলোকৰ মোমায়েকহঁতে এই কথাটো নজনা নহয়, নিশ্চয় তেওঁলোক জড়িত থাকিব লাগিব। পুলিচ প্ৰশাসনে যদি এই কেছটোত অলপ ভালকৈ নিৰীক্ষণ কৰে, তেতিয়াহ'লে নিশ্চয় সকলো ওলাই পৰিব আৰু ওলাই পৰিছেও। আৰু শুনক, যেতিয়ালৈকে আমাৰ অসমত ফাঁচী ব্যৱস্থাটো নহয়, তেতিয়ালৈকে এইবিলাক জঘন্য ঘটনা সংঘটিত হৈয়ে থাকিব। কাটিব লাগিছিলে তেওঁ নিজৰ বাপেকক, আৰু কৰিলে কি, সেই উঠি অহা ফুলকুমলীয়া একো নজনা শিশু দুটাক তেওঁ বাপেকক ধৰিব লাগিছিলে। আৰু এটা কথা কি, তেওঁ বাপেকে দ্বিতীয় বিবাহ কিয় কৰালে নকৰালে সেইটো তেওঁলোকে জানিব। আৰু এতিয়া কিছুমানৰ মন্তব্যবিলাক পাওঁ, ফেচবুকতে হওক বা য'তে নহওক, কিছুমান কমেণ্ট পাওঁ যে ভালেই কৰিছে, এনেকুৱা কৰিছে, বাপেকে কিয় দ্বিতীয় বিবাহ কৰিব লাগিছিলে। তাতো বহুত কথা আহি পৰে। কিছুমানৰ চৰিত্ৰৰ দোষ আছে আৰু কিছুমান বাধ্যত পৰি কৰে। গতিকে কোনো ধোৱা তুলসীৰ পাত নহয়, সেইটো চেপ্টাৰ বাদ। কিন্তু সেই ল'ৰাকেইটাক মাৰি পেলোৱাটো কিমান অপৰাধ আপোনালোকে নিজে ভাবকচোন। আৰু যিটো ল'ৰাই মাৰি পেলাইছে সিও বেছি ডাঙৰ বয়স বেছি হোৱা নাইকিয়া। সেই ল'ৰাটো ফুলকুমলীয়া ল'ৰাই, প্ৰথমগৰাকী পত্নী দেই, এজনী ছোৱালী আৰু এটা ল'ৰা। সেই ল'ৰাটো দেখিছোঁ সৰু ল'ৰা, তাৰো বয়স বেছি হোৱা নাই। কিন্তু ইয়াত ভালকৈ বেছিকৈ যদি চালি জাৰি চোৱা যায়, তেন্তে হ'লে সম্পূৰ্ণৰূপে তাৰ মোমায়েকৰ ঘৰখনৰ পৰা তাক হয়তো কিছুমান কথা উনুকিয়াই থকা হৈছে বা ব্ৰেইন ৱাছ কৰি থকা হৈছে। কাৰণ আজিকালি উঠি অহা ল'ৰা ছোৱালীটো কেনেকুৱা আপোনালোকে গম পায়েই নহয়নে বাৰু। গতিকে এইবিলাকেই কথা। আৰু শুনক, যদিও এই ল'ৰাটোৰ ফাঁচী অৰ্ডাৰ নহয় বা কিবা নহয়, নিশ্চয় আইনে এনেকুৱা এটা ব্যৱস্থা কৰক যাতে সি যাৱজ্জীৱন জেলত থাকিবলগীয়া হয়, যাতে কোনো সুৰুঙা নাপায় সি ওলাই আহিবলৈ। গম পাইছেনে নাই? তেনেকুৱা কৰক। নহ'লে আজি এইটো কেছ যদি আপোনালোকে এৰি দিয়ে, কালিলৈ আকৌ এই নীৰজ শৰ্মাই বেলেগ এটাকো তেনেকুৱা কৰিব, বা নীৰজ শৰ্মাক চাই পেলাই আৰু বেলেগেও তেনেকুৱা ঘটনা সংঘটিত কৰিবলৈ যাব। গতিকে সাৱধান, সকলোকে কৈছোঁ দেই, সকলোকে কৈছোঁ, একদম সাৱধান। মই এই কথাখিনি এনেকৈ জোৰ দি কোৱাৰ কাৰণে আপোনালোকে বেয়া নাপাব। মই কিয় কৈছোঁ জানে, আজিকালি সৰু ল'ৰা ছোৱালীবিলাকে ভালতকৈ বেয়াটোত বেছি গুৰুত্ব দিয়ে। উদাহৰণস্বৰূপে মই কওঁ, শুনক, ময়ে এতিয়া যেনিবা ওচৰৰ ল'ৰা এটাক যদি বা ছোৱালী এজনীক যদি কৈ থাকোঁ, পঢ়িছানে বা কিয় নাই পঢ়া, এনেকৈ যদি কৈ থাকোঁ, মোক সিহঁতে বেয়া পাব। যদি মই সিহঁতক ওচৰত বহুৱাই লৈ পেলাই মোৰ ফোনটো চাবলৈ দিওঁ, তেতিয়া সিহঁতে মোক ভাল পাব আৰু মোৰ ওচৰত আহিবলৈ ল'ব সদায়। তেনেকুৱা কিছুমান কথা। সেইটো কাৰণে কৈছোঁ, আজিকালি ল'ৰা ছোৱালীয়ে ভালতকৈ বেয়াটোক সোনকালে আয়ত্ব কৰে। গতিকে সেই নীৰজ শৰ্মাকো দেখি পেলাই আজিকালি ল'ৰা ছোৱালীয়ে তেনেকুৱা কাম আৰু দ্বিতীয়জনেও কৰিবলৈ আগবাঢ়ি আহিব। গতিকে তেহেঁতক যদি এইখিনিতে গুৰিটো উঘালি দিয়া নহয়, তেন্তে হ'লে আকৌ দ্বিতীয়জনেও তেনেকুৱা এটা ছেম টু ছেম কেছ কৰিব। সেইকাৰণে কৈছোঁ, সাৱধান, নহ'লে একদম মৰণ আছে। গম পাইছে? আৰু এই নীৰজ শৰ্মা বোলা যিজন ল'ৰা, সেই ল'ৰাটোৰ বয়সত আপোনালোকে ভাবিব চাগে এই মানুহজনীয়ে কি কথা কয়। এনেকুৱা বয়সত ল'ৰা ছোৱালীবিলাক মাতাল হৈ থাকে। গম পাইছে? যোনে যিটোকে কয় সেইটোকে সত্য বুলি ভাবে। গতিকে তেনেকৈ চাগে তাৰ ব্ৰেইনটোতো তেনেকৈ সুমুৱাইছে কিছুমান কথা, বা মাকগৰাকীয়ে হওক বা তেওঁ মোমায়েকৰ ফালৰ পৰাই হওক, তেনেকুৱা কিছুমান নিশ্চয় সুমুৱাইছে। আৰু আজিকালি আৰু এটা মই কথা কওঁ এইখিনিতে, গেম খেলাটো যে যিমানে মানুহবিলাক আজিকালি ল'ৰা ছোৱালীবিলাকে গেম খেলা, ডাঙৰে হওক বা সৰুৱে হওক দেই, বহুত গেম খেলে। সেই গেমবিলাকত কি হয় জানেনে, খুব যেনে তেনে জিকিবলৈ চাই, নহয়নে? আৰু মই এবাৰ পাইছিলোঁ, এখন কিতাপত পাইছিলোঁ, বা আৰু কিছুমান এনেকুৱা সেইবিলাকত আহি থাকে,
তেনেকুৱাবিলাকত পাইছিলোঁ। গেমটোত যেনেকৈ জিকিবলৈ বিচাৰে ঠিক তেনেকৈ সিহঁতেও যিকোনো প্ৰকাৰে যিকোনো এটা কামত মানে জিকিবৰ কাৰণে বিচাৰে। গতিকে সিহঁতৰ ব্ৰেইনত মানে এনেকুৱা মানে হিংসা ভাৱটো বেছি, খুব জেদি, মানে মই যিকোনো প্ৰকাৰে এই কামটো মানে মই কৰিবই লাগিব। ঠিক তেনেকৈ সেই ল'ৰাটোৱেও চাগে হয়তো তাৰ ব্ৰেইনত সেইটো সোমোৱাই লৈছিলে। যিকোনো প্ৰকাৰে বাপেকক মানে বাপেক যিহেতু ইয়াত আছে এখেতৰ লগত সৰুগৰাকীৰ লগত, আৰু মাক ইগৰাকী মাক তেওঁ নিজৰ মাক আৰু বায়েক তেওঁলোক পাঞ্জাৱত থাকে। সেইকাৰণে সেইবিলাকো হিংসাৰ ভাৱ এটা তাৰ মানে জেদ ভাৱ এটা তাৰ ব্ৰেইনত ক্ৰিয়া কৰি আছিল। গতিকে তাৰ ফলশ্ৰুতিত কি কৰিলেহি, আহি পেলাই সেই সৰু বাচ্ছাকেইটাক কাটি পেলালেহি। সেই সৰু বাচ্ছাকেইটাই একো নাজানে, ভুল কৰিছে যদি মাক বাপেকে ভুল কৰিছে, নহয়নে বাৰু? সেই ফুলকমলীয়া ল'ৰাকেইটাই ভুল কৰা নাই। আৰু সেই ল'ৰাটোৱেও নীৰজ শৰ্মায়ো সেই কথাটো নজনা নহয়। কিন্তু এইবিলাক কি ক'ব, মই কৈছোৱে নহয়, জঘন্য জঘন্য বুলি এটা শব্দ আছে নহয়, সেই একদম জঘন্য অপৰাধ সেইটো। আৰু এই নীৰজ শৰ্মা যদি এতিয়া কেনেবাকৈ আইনৰ সুৰুঙাৰে সাৰি যায়, তেন্তে হ'লে তেওঁ যে দ্বিতীয়বাৰ এনেকুৱা এটা কাম নকৰিব আকৌ দুনাই, সেইটো কোনো কথাই নাই। গতিকে আপোনালোকে টংলাবাসী মানুহকো কৈছোঁ বা অন্য হেৰিবিলাককো কৈছোঁ, তেওঁ মোমায়েকৰ ফেমিলিটোকো কৈছোঁ, মোৰ আইডিয়া মোমায়েকৰ ফেমিলিটো মানে ইয়াত জড়িত হ'ব আৰু নিশ্চয় তেওঁলোকক পুলিচে গ্ৰেপ্তাৰ কৰিব। মই বাৰু টিভি নিউজ মই চোৱা নাই দেই, আৰু সময়ো পোৱা নাই। গতিকে আপোনালোক সকলোকে কৈছোঁ, ই যাতে সাৰি যাব নোৱাৰে, সৰু ল'ৰা বুলি যাতে ইয়াক সৰুৱাই মানে নপঠিয়ায়। কাৰণ সাপৰ সৰু বিষ মানে সৰু ডাঙৰ কোনো হেৰি নাই, ইয়াক মই সাপৰ লগত তুলনা কৰিছোঁ। গতিকে সকলোকে কৈছোঁ, আপোনালোকে যিকোনো প্ৰকাৰে সেই ল'ৰাটোক শাস্তি পোৱাটো বিচাৰক, তাক উলিয়াই অনাটো কেতিয়াও নিবিচাৰিব। আৰু এইখিনিয়ে আছিলে আজিৰ ভিডিঅ'টো। গতিকে সকলোৱে সজাগ হওক, মানে এনেকুৱা এটা ঘটনা যে আকৌ দুনাই নহওক তাকে কামনা কৰি আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।